ৰাজ্যৰ ভিন্ন প্ৰান্তত আগ্ৰাসৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ঠায়ে ঠায়ে জ্বলিল কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি নো এছটি নো ৰেষ্ট শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ শীঘ্ৰে জনজাতিকৰণ নকৰিলে চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ আজি 2014 সনত ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে আহি বঙাইগাঁৱত আহি কেনে যে কৈছিল যে এইবাৰ চৰকাৰ গঠন কৰিব পাৰিলে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব 6 মাহৰ ভিতৰত কিন্তু আজি 6 মাহ নহয় আজি আপোনালোকে লক্ষ্য কৰিলে যে আজি 11টা বছৰ পাৰ হৈ গ'ল কিন্তু আমাৰ যি জনজাতিকৰণ আজি ভেকভাওনা হৈ থাকিলে অতি দুৰ্ভাগ্যজনক কথা যোৱা ইলেকশ্যনতো আমাক টপ দিছিলে যে এইবাৰ যদি আমি চৰকাৰ গঠন কৰিব পাৰো সেন্ট্ৰেল তথা ষ্টেটত তেতিয়া হলে অসমৰ জনজাতি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰি দিয়া হ'ব আৰু এই আচ্ছাখত আমাৰ সমস্ত কোচ ৰাজবংশীসকলে দেহে আমাৰ বিজেপি চৰকাৰখনক ভোট দি কেনে জিকাইছে আজি যোৱা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আজি কেইদিনমান আগতে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া আহি অসমত যি তুলুঙা মন্তব্য কৰিলে অতি দুৰ্ভাগ্যজনক কথা যোৱা পৰহি আমাৰ অসম বিধানসভাত যি অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যি মন্তব্য কৰিলে আমাৰ বিধানসভাত অতি দুৰ্ভাগ্যজনক কথা আমি ধিক্কাৰ জনাইছো তামুলপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই এনেকুৱা এখন মিছলীয়া চৰকাৰ আমাক যি প্ৰতাৰণা কৰিছে অতি দুৰ্ভাগ্যজনক আমি গৰুহনা দিছো আগন্তুক দিনত যদি আমাৰ যি পাবলগীয়া যি এছটিকৰণ যি আমাৰ জনজাতিকৰণ যদি নহয় ইয়াতকৈ আমি ভয়াৱহ অতি ইয়াতকৈ আৰু দুগুণ আমি জুই জ্বলাবলৈ আমি অসমত জুই জ্বলাবলৈ আমি সাজু হৈ থাকিম আমাৰ যি কোচ ৰাজবংশীসকল ইতিমধ্যে একত্ৰিত হৈছে ইয়াৰ আৰু অন্যথা ৰাজ্যৰ ভিন্ন প্ৰান্তত আগ্ৰাসৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ প্ৰতিমূৰ্তি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে ঠায়ে ঠায়ে জ্বলিল কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি নো এছটি নো ৰেষ্ট শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ শীঘ্ৰে জনজাতিকৰণ নকৰিলে চৰকাৰ উফৰাই দিয়াৰ হুংকাৰ আজি 2014 সনত ভাৰতৰ প্ৰধানমন্ত্ৰী নিজে আহি বঙাইগাঁৱত আহি কেনে যে কৈছিল যে এইবাৰ চৰকাৰ গঠন কৰিব পাৰিলে অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ব 6 মাহৰ ভিতৰত কিন্তু আজি 6 মাহ নহয় আজি আপোনালোকে লক্ষ্য কৰিলে যে আজি 11টা বছৰ পাৰ হৈ গ'ল কিন্তু আমাৰ যি জনজাতিকৰণ আজি ভেকভাওনা হৈ থাকিলে অতি দুৰ্ভাগ্যজনক কথা যোৱা ইলেকশ্যনতো আমাক টপ দিছিলে যে এইবাৰ যদি আমি চৰকাৰ গঠন কৰিব পাৰো সেন্ট্ৰেল তথা ষ্টেটত তেতিয়া হলে অসমৰ জনজাতি কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰি দিয়া হ'ব আৰু এই আচ্ছাখত আমাৰ সমস্ত কোচ ৰাজবংশীসকলে দেহে আমাৰ বিজেপি চৰকাৰখনক ভোট দি কেনে জিকাইছে আজি যোৱা আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যে আজি কেইদিনমান আগতে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া আহি অসমত যি তুলুঙা মন্তব্য কৰিলে অতি দুৰ্ভাগ্যজনক কথা যোৱা পৰহি আমাৰ অসম বিধানসভাত যি অসমৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই যি মন্তব্য কৰিলে আমাৰ বিধানসভাত অতি দুৰ্ভাগ্যজনক কথা আমি ধিক্কাৰ জনাইছো তামুলপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই এনেকুৱা এখন মিছলীয়া চৰকাৰ আমাক যি প্ৰতাৰণা কৰিছে অতি দুৰ্ভাগ্যজনক আমি গৰুহনা দিছো আগন্তুক দিনত যদি আমাৰ যি পাবলগীয়া যি এছটিকৰণ যি আমাৰ জনজাতিকৰণ যদি নহয় ইয়াতকৈ আমি ভয়াৱহ অতি ইয়াতকৈ আৰু দুগুণ আমি জুই জ্বলাবলৈ আমি অসমত জুই জ্বলাবলৈ আমি সাজু হৈ থাকিম আমাৰ যি কোচ ৰাজবংশীসকল ইতিমধ্যে একত্ৰিত হৈছে ইয়াৰ আৰু অন্যথা